Hello everyone, welcome to my YouTube channel Dimpish Dishes. Dimpish Dishes or an eta recipe video le আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ ৰেচিপিটো হৈছে এটা টেস্টি মিঠাই ৰেচিপি যিটো হৈ যায় মাত্ৰ 10 মিনিটতে একদম কম সামগ্ৰীত তাকো গেছটো নজ্বলোৱাকে বিৰাটে টেস্টি মিঠাই ৰেচিপি হয়। আহকচোন তেনেহলে আজি আমাৰ ৰেচিপিটো উপভোগ কৰো। और जी सकले एतियाও মোক সাবস্ক্রাইব কৰা নাই কাইন্ডলি সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব আৰু ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব। ৰেচিপিটো একদম শেষলৈকে চাই থাকিব। ৰেচিপিটোৰ এন্ডত মই আপোনালোকক আকৌ লগ পাই আছো। মিঠাইটো বনাবৰ বাবে প্ৰথমতে মই লৈছো 1 কাপ পাউডাৰ গাখীৰ। যিকোনো ব্ৰ্যান্ডৰ পাউডাৰ গাখীৰ লব পাৰে। মই এভৰিডে লৈছিলো। এতিয়া মই সমান জোখেৰে 1 কাপ লৈছো নাৰিকলৰ গুৰি। এটো মই ডেসিকেটেড কোকোনাট লৈছো। বজাৰত যেটো ৰেডিমেড কিনিবলৈ পায় আপোনালোকে ঘৰতে থকা নাৰিকলৰ গুৰি লব পাৰে। আৰু মই ইয়াত দিলো হাফ কাপ গুৰি কৰা চেনি। এতিয়া এইখিনি মই ভালকে মিক্স কৰি লৈছো। মেইন ইনগ্ৰেডিয়েন্টস আমাৰ এই তিনটাই হয়। এতিয়া খালি মই ইয়াত দিম ফ্লেভাৰৰ কাৰণে অলপমান ভ্যানিলা এসেন্স। ভ্যানিলা এসেন্স নাথাকিলে আপোনালোকে দুটামান ইলাচি খুন্দি পেলাইও ইলাচি পাউডাৰটো দিব পাৰে। এয়া মই ইয়াত ভ্যানিলা এসেন্স এড কৰি দিলো। এতিয়া এইখিনি আমি ভালকে মথি লব লাগিব। মথিবৰ কাৰণে মই ইয়াত দিম অকনমান গাখীৰ। অলপ গাখীৰ দি পেলাই মথিব লাগিব। এটা আমি টাইট ডো বনাই লব লাগিব। হৰকে গাখীৰ দি দিলে এইখিনি একদম পেলপেলিয়া নিচিনা হৈ যাব। হেতু আমি কৰিব নালাগে। একদম অকনমান গাখীৰত মথিলেই হ'ল। আৰু এটো মথতে বেছি টাইম নালাগে। পটককে গুটেখিনি বাইন্ড হৈ যায়। এইখিনি আমাৰ মথা হৈ গৈছে। এটা টাইট ডো বনি গল। এতিয়া এইখিনি আমি দুটা ভাগত ভাগ কৰি দিম। এটা ভাগত মই এড কৰিম ফুড কালাৰ আৰু আনটো ভাগ মই তেনেকৈ প্লেনকে ৰাখি দিম। দুইটা ডো মই বেলেগ বেলেগে ৰাখি ললো। এতিয়া মই এখন লৈছো ফয়েল পেপাৰ। চাৰিচুকিয়াকে এখন ফয়েল পেপাৰ কাটি লৈছো। কাটি পেলাই তাত মই কালাৰ্ড কৰা ডোটো মই দি দিছো। ডোটো এতিয়া মই এডাল বেলনা মাৰিয়ে ভালকে বেলি লম। বহুত জোৰে জোৰে নেবেলিব। একদম লাইট হ্যান্ড দি পেলাই আমি এইখিনি বেলিব লাগিব। অকনমান এৰা এৰা আহিব পৰা নিচিনাও হ'ব পাৰে। তেতিয়া হাতেৰে হেচি পেলাই ঠিক কৰি দিলে হৈ গল। ইয়াছক এই ধৰণে মই বেলি লৈছো। একদম হকতকেও নাৰাখিব। একেবাৰে বেলি পাতলাও কৰি নিদিব। একদম মিডিয়াম এটা জুখত ৰাখিব লাগিব। ইয়াছক মই ইমানটো পাতলা কৰিছো। ঠিক একে ধৰণে আমাৰ যেটো প্লেন এতিয়া বগাকে ডোটো মই থৈছিলো। এতিয়া হেতু ডো মই এখন বেলেগ এখন ফয়েল পেপাৰ লৈ পেলাই তাত মই একে ধৰণে বেলি লৈছো। ইয়াছক মই এইখিনি বেলা হৈ গল। বেলি হোৱাৰ পাছত এতিয়া মই দুইটা ডো মিলাই লম। ইখনৰ ওপৰত হিখন জাপি দিম। কিন্তু যেতিয়া ফয়েল পেপাৰখনৰ পৰা এই ধৰণে উলিয়াব বস্তুটো অকনমান সাৱধানে উলিয়ালেই হ'ল। অলপ লাহে লাহে টানি পেলাই এই বেলি থোৱা ডোখিনি উলিয়াই লব। এতিয়া মই ইখনৰ ওপৰত ইখন এই ধৰণে এনেকে জাপি দিম। জাপি পেলাই অকনমান আৰু প্ৰেছ কৰি দিম। এবাৰ আকৌ মই বেলনা মাৰিডালে বেলি দিম যাতে ইখনৰ লগত হিখন ভালকে লাগি যাওক।
এতিয়া যদি আপোনালোকে ইচ্ছা কৰে মাজত আপোনালোকে কিবা কিবি বস্তু ষ্টাফ কৰিব পাৰে ধৰক ড্ৰাই ফ্ৰুটছ বা এনেকুৱা চেৰি বা কিবা কিবি ধৰণৰ কাজু খিচমিচ আপোনালোকে এনেকুৱা ধৰণৰ বস্তু ষ্টাফ কৰিব পাৰে ভিতৰত কিন্তু মই ষ্টাফ কৰা নাই মই ডাইৰেক্ট এইখিনি ৰোল কৰি দিছোঁ এতিয়া চাওক ফইল পেপাৰখনৰ সহায়ত মই এইখিনি ভালকৈ এতিয়া আমি এই ধৰণে মই দেখুৱাৰ নিচিনাকৈ ভালকৈ মুটুকাই পেলাই আমি ৰোল কৰি ল'ব লাগিব মই মাজত এনেকৈ ফইল পেপাৰখন সুমুৱাই পেলাই ৰোল কৰিছোঁ আকৌ মই উলিয়াই গৈছোঁ এয়া চাওক মই আকৌ এই ধৰণে ভালকৈ ৰোল কৰি লৈছোঁ অলপ ভালকৈ প্ৰেছ কৰি আকৌ মাজৰ পৰা ফইল পেপাৰখন উলিয়াই যাব নহ'লে মাজত ফইল পেপাৰখন সোমাই ধৰিব আকৌ তেনেকৈ ৰোল কৰি দিম এয়া চাওক আমাৰ ধুনীয়াকৈ মিঠাইখিনি ৰোল কৰা হৈ গৈছে অলমষ্ট আমাৰ মিঠাইটো হৈ গ'ল বুলিয়ে ক'ব পাৰি খালি আৰু অলপ ভালকৈ ছেট হ'বৰ কাৰণে অলপ সময় 10 মিনিটমান ফ্ৰিজত ৰাখি দিলে বেছি ভাল হয় আৰু ইয়াৰ ওপৰত আপোনালোকে যিকোনো ধৰণৰ বস্তু দি ডেকোৰেট কৰিব পাৰে চকলেট গ্ৰেট কৰি দিব পাৰে পিস্তা আপোনালোকে দিব পাৰে কিন্তু তেনেকুৱা ধৰণৰ বস্তু মোৰ ওচৰত নাছিলে মই অকণমান চেৰি পিহনা এখনত গ্ৰেট কৰি পেলাই ওপৰতে অকণমান জাষ্ট গাৰ্নিছ কৰি দিছোঁ ডিজাইনৰ কাৰণে এইটো দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই এইটোৱে মিঠাইৰ সোৱাদটো অকণো সলনি নকৰে মিঠাই টেষ্টটো একেই থাকিব এতিয়া ভালকৈ সেই একেখন ফইল পেপাৰে মই ভালকৈ মেৰিয়াই পেলাই 10-15 মিনিটৰ কাৰণে অকণমান ফ্ৰিজত থৈ দিছোঁ যাতে অলপ ভালকৈ ছেট হৈ যাওক তাৰপিছত ফ্ৰিজৰ পৰা উলিয়াই আমি ভালকৈ পিচ কৰি কাটিলেই হৈ গ'ল মিঠাইখিনি মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ উলিয়াই মই ফইল পেপাৰখন ভালকৈ আঁতৰাই ল'লোঁ আঁতৰাই পেলাই ছাইডৰ পৰ্চনকেইটা অকণমান কাটি এৰুৱাই ল'ব সেইখিনি পেলাই নিদিব অবভিয়াছলি খাই থ'ব কিন্তু শ্বেপটো মাজৰখিনিৰ পৰা বেছি ধুনীয়া আহে এয়া চাওক মই এই ধৰণে এনেকৈ কাটি ল'লোঁ একেবাৰে সহজ নহয়নে একেবাৰে সহজতে ঘৰতে বনাব পৰা মিঠাই এইটো আমাৰ ৰেডি হৈ গ'ল একেবাৰে খাবলৈ মিঠাইটো দোকানত পোৱা মিঠাই নিচিনাই হয় খাবলৈ ভাল লাগে ঘৰতে সহজে বনাব পাৰি এইটো সেম মিঠাই ৰেচিপি মই বেলেগ এদিন বনাইছিলোঁ য়েল্লো ফুড কালাৰ ইউজ কৰি দেখিবলৈতো ধুনীয়া হয় আৰু বহুত কম সময়তে হৈ যায় ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব আৰু নিশ্চয় ঘৰত ট্ৰাই কৰি চাব বুলি মই আশা ৰাখিলোঁ মই লাষ্ট ভিডিঅ'টোত এটা মই ৰেচিপি দিছিলোঁ আমাৰ আছামিজ কুজিনৰ ওপৰত আমাৰ আছামিজ ফুড ষ্টাইলটো কেনেকুৱা সেইটোৰ ওপৰত মই দিছিলোঁ কল পচলা খাৰ দি পেলাই বনাই সেই ৰেচিপি ভিডিঅ'টো বহুতে ভাল পাইছে মোক জনাইছে মোৰ বিৰাট ভাল লাগিছে কিন্তু যদি এতিয়ালৈকে আপোনালোকে এই ৰেচিপিটো এতিয়াও চোৱা নাই মই তলত লিংকটো দি দিম আপোনালোকে ৰেচিপিটো এবাৰ প্লিজ চাব মই ৰেচিপিটো লেংগুৱেজটো হিন্দীত কৰিছিলোঁ কাৰণ মই বিচাৰিছিলোঁ আমাৰ অসমৰ যিটো ফুড ষ্টাইল হয় আমাৰ অসমৰ ফুড কালচাৰটো আমাৰ বাহিৰত থকা ফ্ৰেণ্ডছসকলেও যাতে জানিব পাৰে বাহিৰত থকা লোকসকলেও যাতে গম পায় আমাৰনো কেনেকুৱা হয় আমাৰ অসমৰ ফুড ষ্টাইলবিলাক আমাৰ কেনেকুৱা হয় আমাৰ অসমৰ খাদ্যবিলাক সেইবাবে মই সেই ৰেচিপিটো মই হিন্দীত কৰিছিলোঁ যদি আপোনালোকে এতিয়াও চোৱা নাই চাব পাৰে আৰু আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডছ বাহিৰত থাকে কাবাক যদি আপোনালোকে দেখুৱাব বিচাৰে কাইণ্ডলি মোৰ এই ৰেচিপিটো আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব পাৰে মই আগলৈও তেনেকুৱা ৰেচিপি ভিডিঅ' আনি থাকিম আশা কৰোঁ আপোনালোকে চাই ভাল পাব তেনেহ'লে আজি এই মিঠাই ৰেচিপিটো আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু নিজৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম আন এটা ৰেচিপিৰ সৈতে